নমস্কাৰ। আজি আপোনালোকক লিলিপুট স্কুলত অনুষ্ঠিত হোৱা সৰস্বতী পূজাৰ কিছুমান বিশেষ মুহূৰ্ত দেখুৱাবলৈ প্ৰয়াস কৰিম। পোনতে এয়া আমাৰ লিলিপুট স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল। উৎসৱ মানেই আনন্দমুখৰ পৰিৱেশ। এয়া আমাৰ লিলিপুট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ সাজি আহিছে, দেখিয়ে মনটো ভাল লাগি গ'ল। এয়া আমাৰ সৰস্বতী পূজা ভাগ। পূজা আৰম্ভ হৈছে এতিয়া। দেৱী সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁ বাগদেৱী বীণাপাণি বুলিও কোৱা হয়। সৰস্বতী দেৱীৰ আন এটা নাম বাণী। বাণী জ্ঞান আৰু বিদ্যাৰ প্ৰতীক। বিদ্যাক আৰ্য ঋষিমুনিসকলে শুক্লৰূপে কল্পনা কৰিছিল। বিদ্যাই মানুহৰ অজ্ঞানতাৰ এন্ধাৰ দূৰ কৰি জ্ঞান আৰু পবিত্ৰতাৰে শুদ্ধ কৰে। অকণমানিজনী মৰমতে তুহিন আহি তাইৰ ওচৰতে ৰৈছেহি। খেলি আছে দুয়োটাই। আৰু ইয়া ভাৱ্যা। তাই এখন বগা শাৰী পিন্ধি বৰ ধুনীয়াকৈ সাজিছে। আৰু ইয়াত তাইৰ লগতে আছে আমাৰ লিলিপুটৰ কণমানিসকল। আৰু ইয়াত তুহিন আৰু ভাৱ্যা আছেহি ককা আৰু আইতাৰ লগত। কিবা কিবি কথা পাতি আছে। মই এই মুহূৰ্ততে সাঁচি ৰাখিলোঁ। এয়া আমাৰ ভক্তগণে এবাৰ চাকি জ্বলাই আছে মাৰ ওচৰত। এইবাৰ এয়া অকণমানি এজনী আহিছে সাজি কাচি একেবাৰে বগা সাজ পিন্ধি। আৰু এয়া আমাৰ নিয়ৰ আৰু নিয়ৰৰ মা আৰু এগৰাকী বাইদেউ। কিবা ৰসলগা কথা কৈ আছে এওঁলোকে। বৰ ধুনীয়া লাগিছে এওঁলোকক, নহয়নে? পূজা মানে আচলতে সাজোন কাচোন, এক আনন্দমুখৰ পৰিৱেশ। এয়া আমাৰ কণমানি কেইজনীয়ে ফটোৰ বাবে প'জ দিছিল। আৰু মই এওঁলোককো সাঁচি ৰাখিলোঁ। এয়া আমাৰ অভিভাৱকসকল আহিছে লগত নিজৰ ল'ৰা ছোৱালীকেইটি লৈ। আৰু এয়া পূজাৰ ভোগ ৰান্ধি আছে। এয়া তৰকাৰী ৰান্ধি আছে। আৰু এইফালে এয়া আমাৰ কৰ্দৈ আৰু বিলাহী কাটি থৈছে। এখন টেঙা ৰান্ধিব। এয়া খিচিৰি। আৰু এয়া খুৰীয়ে চাহ দি আছে হাঁহি হাঁহি। চাহকাপ এনেও সোৱাদ হ'ব ন? খুৰীয়ে ইমান ধুনীয়াকৈ দিছে। এইবাৰ এয়া আমি পূজা মণ্ডপৰ ভিতৰৰ পৰিৱেশটো লৈ আকৌ এবাৰ আহিছোঁ। কোনেনো কি কৰিছে তাকে চাবলৈ বুলি। এয়া সকলোৱে হাঁহি আছে দেই। আৰু এওঁলোকক এনেদৰে চাই থাকোঁতে হঠাতে দেখিলোঁ এজনী ছোৱালীয়ে এখন কিতাপ লৈ দৌৰি দৌৰি আহিছে। তাই হেনো এই ছাবজেক্টটো টান পায়। আৰু দেৱী মাৰ ওচৰত সেই কিতাপখন তাই দিব দিছে যাতে তাই সেই ছাবজেক্টটো সহজ পায়। আৰু এই কথাখিনিৰ মাজতে আচলতে লুকাই আছে আমাৰ মাৰ প্ৰতি থকা বিশ্বাস। এয়া আমাৰ এজন দাদা। এয়া আমাৰ মাহী আৰু দাদাই বেলপাত ছিঙি আছিল। এইবাৰ ৰৈছোহি বাহিৰত কোনেনো কি কি কৰি আছে তাকে চাবলৈ বুলি। এয়া এইবাৰ এওঁলোকে ফটো উঠিব। তাৰে আলোচনা চলি আছে। আৰু ময়ো তাকে ৰখি আছোঁ কোনেনো কি কি পজ দিয়ে ফটো উঠে। আৰু এই চাগতে ময়ো সাঁচি ৰাখিম এই মুহূৰ্ততেই। আৰু এওঁলোকে এয়া ফটোৰ বাবে যুঁজা কৰি থকা অৱস্থাটো দেখি মোৰ মনত পৰিছে মোৰ স্কুলীয়া দিনৰ কথা। এই স্কুলত পঢ়ি থকা সময়ত আমি সৰস্বতী পূজাৰ দিনটোত ফটো উঠিবলৈ কিমান যে হেতা ওপৰা লগাইছিলোঁ। এতিয়াও মনত পৰিলে হাঁহি উঠে, ভালো লাগে। সময়বোৰ যে কিমান মধুৰ আছিল। আজি মোৰ মনত পৰিছে মোৰ বান্ধৱী শিখা, অৰু, ৰবি আৰু নিৰ্মালীলৈ। আমি ফটো উঠিবলৈ বুলি প্ৰণৱদাৰ ষ্টুডিঅ'ত গৈ যে
লিপষ্টিকটো সানিছিলোঁ, কেনেকৈ সানিছিলোঁ সেইটো কথা ভাবিলে এতিয়াও হাঁহি উঠে। ইহঁতৰ পৰা মনত আছেনে নাই মই নাজানো দেই, মোৰ হ'লে আজি বৰকৈ মনত পৰিছে সেই সময়খিনিৰ কথা। এয়া এবাৰ এগৰাকী কণমানি আহিছে চকলেট দুটা হাতত লৈ, আৰু এগৰাকী বাইদেৱে এয়া চকলেট বিলাই আছে। বাইদেউৰ হাতৰ পৰা চকলেটটো লৈয়ে এইবাৰ আকৌ আহিছোঁ পূজা মণ্ডপৰ ভিতৰলৈ, পূজাৰনো কিমান দূৰ আগবাঢ়িছে তাকে চাবলৈ। আমাৰ ইয়াৰ পূজাৰীয়ে হোম জ্বলাবলৈ ধৰিছে। সৰস্বতী পূজা মাঘ মাহৰ শুক্লা পঞ্চমীত উদযাপন কৰা হয়, আৰু দেৱী সৰস্বতী চতুৰ্ভুজা। তেওঁৰ 4খন হাতত থাকে বেদ, অক্ষমালা আৰু বীণা। দেৱী সৰস্বতীৰ হাতত থকা প্ৰত্যেকটো সামগ্ৰীয়ে জ্ঞানৰ একো একোটা গভীৰ অৰ্থ বহন কৰি আছে। বেদে অসীম জ্ঞানৰ কথা সূচায়। সেয়ে দেৱী বিদ্যা অধিষ্ঠাত্ৰী, জ্ঞানদায়িনী। অক্ষমালা হৈছে সময় আৰু কালৰ প্ৰতীক। দেৱীৰ হাতত থকা বীণাই সুকুমাৰ কলাৰ কথাই সূচায়, অৰ্থাৎ দেৱী সুকুমাৰ কলাৰো অধিষ্ঠাত্ৰী দেৱী। দেৱী সৰস্বতীৰ বাহন হ'ল ৰাজহংস। ৰাজহংস জ্ঞানৰ প্ৰতীক, অৰ্থাৎ দেৱীৰ হাতত থকা প্ৰত্যেকটো সামগ্ৰীয়ে বিদ্যা, জ্ঞান আৰু সংগীতৰ মাজত থকা গভীৰ সম্বন্ধৰ কথাই সূচায়। হোমো মোটামুটিকৈ শেষ হোৱাৰ পথতে, আৰু হোম শেষ হ'লেই পুষ্পাঞ্জলি দিব, আৰু পুষ্পাঞ্জলি দিয়াৰ আগে আমাৰ বাহিৰত কোন আহিছে তাকে এবাৰ চাই আহোঁ। এয়া আমাৰ মামা আহিছে, সৰু মামা, আৰু এয়া সৰু মামাৰ বন্ধু, লগতে দেউতা। আমাৰ স্কুলৰ বিভিন্ন কামতে সহায় কৰি দিয়া এয়া ললিতা, আৰু এয়া হৈছে উৎপল শৰ্মা, আমাৰ প্ৰান্তিকাৰ স্বামী, অৰ্থাৎ আমাৰ ঘৰৰ জোৱাই। স্কুলৰ সকলো কামতে সহায় সহযোগ কৰা আমাৰ শুভাকাংক্ষী এয়া আমাৰ দাদা বৌ, আৰু দাদাই ৰাতি আছে এয়া পায়স, আৰু বৌয়ে কৰ্দৈ কাটি আছে, সহযোগ কৰি আছে অকণমান। আজি আকৌ ভেলেণ্টাইন ডেও নহয়, এয়া বৌয়ে চাগে দাদাক এই চাগতে কিবা এটা কৈছেহি। এয়া হৈছে মৃদুলা, আমাৰ লিলিপুটৰ শিক্ষয়িত্ৰী, আৰু এয়া মন্মী, আৰু মন্মীৰ শাহুৱাই। মন্মীও লিলিপুটৰ শিক্ষয়িত্ৰী। এইবাৰ এয়া পুষ্পাঞ্জলি প্ৰদান অনুষ্ঠান। তাৰ আগে আমি অকণমান হাহাকাৰ শুনো আহকচোন। এই যে হাহাকাৰবিলাকো আমাৰ আনন্দৰে এটি উৎস। ইহঁতে মনৰ আনন্দত ইটোৱে সিটোক কিবা কিবি কৈছে, এইবোৰ শুনিও ভাল লাগে। আৰু ল'ৰা ছোৱালীবিলাকৰ বা অন্যান্য মানুহবিলাকৰ যদি এনেধৰণৰ ফূৰ্তিৰে কোৱা কথা বতৰাবোৰ নাথাকে, চব যদি একেবাৰে মৌন হৈ থাকে, তেতিয়াও কিন্তু ভাল নালাগে, নহয়নে? অৰ্থাৎ এই হাহাকাৰবোৰৰো এটা সৌন্দৰ্য আছে, মনটো ভাল লাগে। আৰু এই মনটো ভাল লগাবলৈ বুলি আমি এনেদৰে উৎসৱ পাৰ্বণবিলাকত লগ হওঁ, ইটোৱে সিটোৰ লগত কথা পাতোঁ, আৰু এটা পৰ্বৰ পৰা আন এটি পৰ্ব অহালৈ আমি আগ্ৰহেৰে বাট চাই ৰওঁ। কেতিয়ানো সেই সময়টো আহিব, কেতিয়ানো এনেদৰে মিলিত হ'ব পাৰোঁ। আমি এৰি অহা সময়খিনি আমি কেতিয়াবা মনত পেলাই আনন্দ অনুভৱ কৰোঁ।
আজি যেনেকৈ মই সৰস্বতী পূজাৰ কথাটো মনত পেলাইছিলোঁ, অৰ্থাৎ স্কুলীয়া দিনত আমি কেনেদৰে উদযাপন কৰিছিলোঁ, সেই কথাটি মই মনত পেলাই আনন্দ লভিছোঁ, হাঁহিছোঁ, এৰি অহা সময়ৰ সুবাস লৈছোঁ। আৰু এইবোৰেই আমাৰ ভাল লগা কথা। অঞ্চলত অনুষ্ঠান শেষ হ'বই, আৰু এইখিনিতে আমাৰ ল'ৰা ছোৱালীকেইটি সৰস্বতী দেৱীৰ বাবে এটি বন্দনা গাইছে। আমাৰ ইয়াৰ সৰস্বতী পূজাৰ শেষৰটি অনুষ্ঠান ভোগ গ্ৰহণ পৰ্ব, আৰু ইয়াক সকলোৱে ভোগ গ্ৰহণ কৰি আছে। আৰু আজিৰ ভিডিঅ'টি আচলতে মই প্ৰস্তুত কৰিছিলোঁ এই সময়খিনিক ধৰি ৰখাৰ বাবে। আৰু ইয়াত যিসকল ব্যক্তি উপস্থিত আছে আজি আমাৰ এই সৰস্বতী পূজাত, তেওঁলোকৰ নিশ্চয়কৈ এই ভিডিঅ'টি ভাল লাগিব। আৰু আপোনালোক যিসকলে ইয়াত উপস্থিত নাই, আপোনালোকৰ নিশ্চয় ভিডিঅ'টি চাই ভাল লাগিব, আৰু আপোনালোকে এৰি অহা সময়খিনি ৰোমন্থন কৰিব পাৰিব সৰস্বতী পূজাভাগ চাই পেলাই। আৰু সৰস্বতী পূজা বুলিয়ে যেনো ফটো নুঠাকে থাকিব পাৰি, শেষত এয়া মোৰ 2খন ফটো দিলোঁ, আৰু ফটোখিনি উঠাইছিল আমাৰ নিয়ৰৰ মায়ে। আৰু আমাৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। বাই বাই।